Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 6ৰ অসমীয়াৰ পাঠ 10 নাম লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰ। এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষাত তোমালোকক দিবলৈ চেষ্টা কৰিম যাতে তোমালোকে পৰীক্ষাত সোনকালে মুখস্থ কৰি সোনকালে লিখি পেলাই এটা ভাল নম্বৰ স্ক'ৰ কৰিব পৰা। ঠিক আছে। এই চেপ্টাৰটোৰ পৰা তোমালোক যদি আৰু বেলেগ ভিডিঅ' লাগে যেনেকৈ বুজাই দিয়া ভিডিঅ' বা মাজৰ প্ৰশ্নৰ ভিডিঅ' তেন্তে কমেণ্ট কৰা। যদি বেছি কমেণ্ট আহে মই টাৰ্গেট ৰাখিলোঁ 100টা। ঠিক আছে। যদি 100টামান কমেণ্ট আহে তেতিয়াহে মই বনাম আৰু বনালে যোনে কমেণ্ট কৰিবা তাৰ কমেণ্টৰ তলত মই ৰিপ্লাইত লিংকটো দি দিম। ঠিক আছে। গতিকে যাক লাগে কমেণ্ট কৰা সোনকালে। এতিয়া আজিৰ এই ভিডিঅ'ত মই তোমালোকক অকল এই ক্ৰিয়াকলাপৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহে ডিছকাছ কৰিম। ঠিক আছে। আৰু কোনবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট আৰু কোনবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট নহয়, কোনবোৰ পৰীক্ষাত আহিব কোনবোৰ নাহে সেয়াও কৈ দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাবা। এতিয়া প্ৰথমে আমি MCQখিনি চাওঁ। MCQ দুটা দিছে। কি কৈছে আমাক? জয়মতী কথাছবিখনৰ প্ৰথম দৰ্শনীৰ উদ্বোধন কোন ঠাইত কৰা হৈছিল? উত্তৰ কি হ'ব? উত্তৰ হ'ব কলিকতাত। ঠিক আছে। খ নম্বৰটো। গতিকে ইয়াত খ নম্বৰ বাবলটো ফিল কৰি দিবা। নেক্সট, জয়মতী কথাছবিখন ডালিমী চৰিত্ৰটিৰ ভাও বেজবৰুৱাৰ কিয় ভাল লাগিছিল? আনচাৰ হ'ব গ নম্বৰটো, ডালিমী চৰিত্ৰটি বেজবৰুৱাৰ মানস প্ৰতিমা হোৱাৰ বাবে। গতিকে গ নম্বৰটো গোল মাৰি দিবা। এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ এই দুটা তোমালোকৰ MCQ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। কিন্তু তোমালোকৰ এই 2 নম্বৰ কুৱেশ্যনটো পৰীক্ষাত নাহে। ঠিক আছে। ইম্পৰ্টেণ্ট নহয়, কিন্তু তোমালোকক হোমৱৰ্ক কৰিব দিব পাৰে, সেইকাৰণে মই দি আছোঁ। চোৱা কি কৈছে আমাক? তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? তোমাৰ লগৰীয়াৰ লগত আলোচনা কৰি কোৱা। ঠিক আছে। এইটো মই দি আছোঁ। ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাত নাহে, কিন্তু হোমৱৰ্ক কৰিব দিব পাৰে বাইদেউতে ন। চ' দি আছোঁ মই। চ' এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিবা। মই ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো গ শুদ্ধ বুলি বাছি ল'লোঁ কাৰণ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে ডালিমী চৰিত্ৰটো তেওঁৰ নাটকৰ আন চৰিত্ৰবোৰৰ দৰে ঐতিহাসিক নাছিল, কিন্তু ই আছিল সম্পূৰ্ণৰূপে তেওঁৰ মনৰ সৃষ্টি অৰ্থাৎ মানস প্ৰতিমা। তেওঁৰ মনৰ এই সপোনক ডালিমী চৰিত্ৰটোৱে বাস্তৱ ৰূপ দিয়াৰ বাবে তেওঁৰ ডালিমী চৰিত্ৰটিৰ ভাও ভাল লাগিছিল। ঠিক আছে। এতিয়া এই 2 নম্বৰ প্ৰশ্নটো যিহেতু পৰীক্ষাত নাহে, সেইকাৰণে এইটো কাৰণে মই আৰু সৰুকৈ লিখা নাই। ঠিক আছে। গতিকে যাক লাগে আৰু লিখি ল'বা। এইটো ডাঙৰটোৱে সৰুকৈ লিখা নাই কাৰণ নাহে, এইটো ইমান ইম্পৰ্টেণ্ট নহয়। এতিয়া 3 নম্বৰ প্ৰশ্নখিনি চাওঁ আমি। 3 নম্বৰ, তলৰ প্ৰথম মেঘ টুকুৰাত থকা শব্দবোৰৰ অৰ্থ দ্বিতীয় মেঘ টুকুৰাত দিয়া আছে। এইটো প্ৰশ্ন আমি কিতাপতে চাওঁ, বেছি ভাল হ'ব। চোৱা আমাক কি কৈছে? এইটো এটা মেঘ আৰু এইটো এটা মেঘ, ইয়াৰ ভিতৰত যি শব্দবোৰ আছে সেয়াৰ অৰ্থবোৰ ইয়াত দিয়া আছে, আমি মিলাব লাগে। ঠিক আছে। চ' মই তোমালোকক মিলাই লিখি দিছোঁ। চোৱা, হেঁপাহ হাবিয়াস, সাৰ্থক সফল, খাইলাস সদৃশ, প্ৰতিমা মূৰ্তি, ক্ৰুটি বা ত্ৰুটি দোষ, অনুপ্ৰাণিত উৎসাহিত, গৰু পক্ষী। ঠিক আছে। এইকেইটাই। এতিয়া তোমালোকৰ এয়া 3 নম্বৰখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয়। ঠিক আছে। পৰীক্ষাত অহা চান্স খুবেই কম আছে। গতিকে এইখিনি চাই যোৱা নোযোৱা তোমালোকৰ কথা, বাকী ইম্পৰ্টেণ্ট নহয় ইমান। 4 নম্বৰখিনি কিন্তু ইম্পৰ্টেণ্ট দেই। 4 নম্বৰ ক খ গ ঘ গোটেই ইম্পৰ্টেণ্ট। 4 নম্বৰ পৰীক্ষাত আহিব। 4 নম্বৰখিনি চাওঁ আহা। 4 নম্বৰ আমাক কি কৈছে? 4 নম্বৰ কটো কৈছে প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ লিখিবা। প্ৰথম অসমীয়া কথাছবিখনৰ নাম জয়মতী। এতিয়া যাক সৰুকৈ লাগে সিহঁতে অকল জয়মতী বুলি লিখিলেই হ'ল। ক'লা কালাৰে হাইলাইট কৰাখিনি লিখিলে হ'ল। ঠিক আছে। আৰু যাক ডাঙৰকৈ লাগে গোটেইখিনি লিখিবা। খ নম্বৰ, জয়মতী কথাছবিখন কিমান খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল? উত্তৰ হ'ব জয়মতী কথাছবিখন 1935 খ্ৰীষ্টাব্দত মুক্তি লাভ কৰিছিল। এতিয়া যাক সৰুকৈ লাগে অকল 1935 লিখি দিলেই হ'ল। লিখি পেলাই ডায়েৰী লিখি দিবা। গ নম্বৰ, জয়মতী কথাছবিখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হ'ব জয়মতী কথাছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। যাক সৰুকৈ লাগে অকল জ্যোতিপ্ৰসাদ আগৰৱালা নামটো লিখি দিলেই হ'ল। ঘ নম্বৰ, বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ কোন ঠাইৰ পৰা আহিছিল? উত্তৰ হ'ব বেজবৰুৱাই জয়মতী কথাছবিখন উদ্বোধন কৰিবলৈ সম্বলপুৰৰ পৰা আহিছিল। ঠিক আছে। যাক সৰুকৈ লাগে অকল সম্বলপুৰৰ পৰা লিখি দিলেই হ'ল। অংগ নম্বৰ, বেজবৰুৱাৰ কোনখন নাটকৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল? উত্তৰ লিখিবা বেজবৰুৱাৰ জয়মতী কুঁৱৰী শীৰ্ষক নাটকখনৰ আধাৰত জয়মতী কথাছবিখন নিৰ্মাণ কৰা হৈছিল।
যাক সৰুকৈ লাগে অকল জয়মতী কুঁৱৰী এই নামটো লিখিলে হ'ল বাকীবোৰ লিখিব নালাগে এতিয়া 5 নম্বৰখিনি আমি চাম এতিয়া ষ্টুডেণ্টছ 5 নম্বৰ কুৱেশ্যনটো আনসাৰ চোৱা আগতে মই কথা এটা কৈ দিওঁ তোমালোকক যে মই তোমালোকৰ ক্লাছ 6 অসমীয়াৰ সকলোবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ সকলোবোৰ চেপ্টাৰৰ কাৰণে আৰু তাৰে কিছুমান মই অলৰেডি বনালোঁ আৰু কিছুমান বনাম আগলৈ সেয়েহে সেই সকলোবোৰ ভিডিঅ'ৰ যদি তোমালোকৰ প্লেলিষ্টৰ লিংক লাগে মানে সেই সকলোবোৰ ভিডিঅ'ৰ যদি লিংক লাগে তোমালোকে চাব বিচাৰা তেন্তে মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ এতিয়া বহুতে হয়তো ডেছক্ৰিপশ্যন খুলিব নাজানা কেনেকৈ খোলে হয় মই শিকাই দিছোঁ চোৱা তোমালোকে এনেকৈ ভিডিঅ'টো সৰু কৰি ল'বা কৰি পেলাই এই মোৰ অপশ্যনটো ক্লিক কৰিবা মোৰ MORE মোৰ অপশ্যনটো ক্লিক কৰিবা ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব ইয়াতে এতিয়া তোমালোকে লিংক পাবা ডাউনলোড PDF-ৰ য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 6 অসমীয়াৰ সকলোবোৰ চেপ্টাৰৰ যিবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰৰ PDF নোটছ পাই যাবা ঠিক আছে কিবা এটা তোমালোকে পে' কৰিব লাগিব কিন্তু দেই এইটো ফ্ৰী নহয় কিবা এটা পে' কৰিব লাগিব কিন্তু পাই যাবা আৰু এইটো বৰ্তমান তোমালোকে মই বনাই আছোঁ তোমালোকৰ কাৰণে যেতিয়া বনা হৈ যাব তেতিয়া দি দিম নেক্সট তোমালোকে প্লেলিষ্ট লিংক পাবা ক্লাছ 6 আছামিছৰ য'ত ক্লিক কৰিলে ক্লাছ 6 আছামিছৰ সকলোবোৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' পাই যাবা পিছত মোৰ হোৱাটছআপ চেনেল ইনষ্টাগ্ৰাম ফেচবুক এইবোৰৰ লিংক থাকিব গৈ পেলাই ফ'ল' কৰি দিবা ঠিক আছে আৰু মই ভাবি আছোঁ ভৱিষ্যতে তোমালোকৰ বাবে এটা এপ লঞ্চ কৰোঁ এডুকেশ্যনৰ যদি লঞ্চ কৰোঁ ইয়াত লিংক দি দিম তোমালোকে গৈ ডাউনলোড কৰি ল'বা অ'কে এতিয়া আমি 5 নম্বৰ কুৱেশ্যনৰ কটো চাওঁ আহা কি কৈছে আমাক জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ সপোন কেনেদৰে দিঠক কৰিলে এইটো প্ৰশ্ন হয় এতিয়া এই প্ৰশ্নটোৰ বাবে মই এটা ডাঙৰ উত্তৰ এই উত্তৰটো ডাঙৰ উত্তৰ আৰু এটা সৰু উত্তৰ দুটা উত্তৰ লিখিছোঁ যাক ডাঙৰকৈ লাগে এই কালাৰ নগৰটো লিখিবা যাক সৰুকৈ লাগে সেই হালধীয়া কালাৰটো লিখিবা ঠিক আছে চ' মই এতিয়া ফাৰ্ষ্টে ডাঙৰটো পঢ়ি দি আছোঁ উত্তৰ লিখিবা বেজবৰুৱাই ভবা নাছিল যে তেওঁৰ মনৰ সৃষ্টি ডালিমীক তেওঁ কেতিয়াবা বাস্তৱত দেখিবলৈ পাব কিন্তু জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে তেওঁৰ সপোন দিঠক কৰিলে তেওঁৰ মনৰ চিত্ৰপটত থকা সেই চঞ্চল সবল আনন্দময়ী প্ৰকৃতিৰ জীয়ৰী 11 বছৰীয়া ডালিমীক তেওঁ ফিল্মত শৰীৰে পখিলাটিৰ দৰে উৰি ফুৰা দেখিবলৈ পালে ঠিক আছে যাক ডাঙৰকৈ লাগে এনেকৈ লিখিবা আৰু যাক সৰুকৈ লাগে এনেকৈ লিখিবা জয়মতী ফিল্মৰ ডালিমী চৰিত্ৰটিয়ে বেজবৰুৱাৰ মনৰ সৃষ্টি ডালিমীক বাস্তৱত দেখাই তেওঁৰ সপোন দিঠক কৰিলে ঠিক আছে চ' সৰুকৈ লগাবোৰে এইটো লিখিবা আৰু ডাঙৰকৈ যাক লাগে এই ডাঙৰটো লিখিবা এতিয়া মইতো তোমালোকক পৰামৰ্শ দিম তোমালোকে ডাঙৰটো লিখা কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ 1 নম্বৰো নাকাটে কিন্তু সৰুটো লিখিলে তোমালোকৰ মাৰ্কছ কাটিব পাৰে আগতে ৱাৰ্নিং দি দিছোঁ ঠিক আছে বেছি নাকাটে 1 বা হাফ এনেকৈ কাটিব ঠিক আছে কিন্তু মই সৰুটো দিছোঁ কিয় সৰুটো দিছোঁ মই সেইসকল লোকৰ বাবে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিবোৰে মানে ডাঙৰটো একেবাৰে মুখস্থ কৰিবই নোৱাৰা ঠিক আছে তেওঁলোকে যাতে সৰুটো এটলিষ্ট মুখস্থ কৰি যাওক ন যাতে পৰীক্ষাত এইটোৱে লিখক আৰু কিবা এটা মাৰ্কছ পাওক সেইকাৰণে মই দিছোঁ বাকী তোমালোকক লাগিলে তোমালোকক মানে যোনটো লাগে লিখি লোৱা ডাঙৰ লাগিলে ডাঙৰ লিখা সৰু লিখিলে সৰু লিখা মই তোমালোকৰ সকলোৰে বাবে দুটা উত্তৰ লিখি দিছোঁ ঠিক আছে এতিয়া 6 নম্বৰ প্ৰশ্নটো কৈছে আমাক অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰি সম্পৰ্কে বেজবৰুৱাৰ মত কেনেধৰণৰ আছিল উত্তৰ লিখিবা এটা ডাঙৰ উত্তৰ এইটো আৰু এইটো এটা সৰু উত্তৰ যাক যোনটো লাগে লিখি ল'বা ঠিক আছে মই পঢ়ি দিছোঁ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰি সম্পৰ্কে বেজবৰুৱাৰ মত আছিল যে তেওঁ পৃথিৱীৰ আন দেশত ফিল্মৰ যি কাম আৰু তাৰ যি ফল অসমতো সেয়া একেই হ'ব তেওঁ কৈছিল যে ৰেল বিজুলী ডাক আকাশী বিমানৰ দৰে ফিল্মো থাকি যাব আৰু এদিন এইবোৰ নহ'লে মানুহৰ জীৱন নচলাৰ দৰে ফিল্মো নহ'লে একে দশা হ'ব এটা কথাত ক'বলৈ গ'লে বেজবৰুৱা অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিৰ প্ৰতি আশাবাদী আছিল আৰু ইয়াৰ উন্নতিৰ কামনা কৰিছিল এতিয়া যাক সৰুকৈ লাগে এনেকৈ লিখিবা বেজবৰুৱাই বিশ্বাস কৰিছিল যে অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰি বিশ্বৰ অন্যান্য অঞ্চলৰ দৰেই বিকাশ লাভ কৰিব আৰু ই মানুহৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিব অ'কে এতিয়া নেক্সট আমি গ নম্বৰ চাওঁ গ নম্বৰ কি কৈছে আমাক বেজবৰুৱাই কি কাৰণত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে এতিয়া এইটোৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰকৈ আৰু এটা এইটো হালধীয়া কালাৰটো সৰুকৈ ঠিক আছে যাক যোনটো লাগে লিখি ল'বা ফাৰ্ষ্টে ডাঙৰ উত্তৰটো পঢ়ি দিছোঁ মই বেজবৰুৱাই তলত দিয়া কাৰণবোৰত জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে 1 নম্বৰ কাৰণ এইটো কথাছবিখনে যি কালৰ ঘটনা দেখুৱাইছে সেইবোৰ একেবাৰে সেই কালৰ যেন লাগিছে 2 নম্বৰ কাৰণ এইটো ফিল্ম নেদেখা বা ফিল্মৰ অভিনয় নকৰা অসমীয়া পুৰুষ আৰু তিৰোতাই সুন্দৰকৈ অভিনয় কৰিছে 3 নম্বৰ কাৰণ এইটো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে সেই কালৰ সাজপাৰ ঘৰবাৰী সামাজিক আচৰণ আদি বহুতো বিষয় হুবহুকৈ দেখুৱাব পাৰিছে ঠিক আছে এতিয়া যাক সৰুকৈ লাগে এনেকৈ লিখিবা
বেজবৰুৱাই নাট্যৰ চিত্ৰায়ন চৰিত্ৰসমূহৰ প্ৰাণবন্ত অভিনয় সংলাপ আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিচ্ছবিয়ে জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে ষ্টুডেণ্টছ এটা কাম কৰিবা তোমালোকে বেজবৰুৱাই নাট্যৰ চিত্ৰায়ন চৰিত্ৰসমূহৰ প্ৰাণবন্ত অভিনয় সংলাপ আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিচ্ছবি নহয় প্ৰতিচ্ছবিৰ বাবে দিবা ঠিক আছে মই লিখি দিছোঁ বাৰু তোমালোকে প্ৰতিচ্ছবিৰ বাবে লিখিবা বেছি ভাল হ'ব তেনেকৈ লিখিলে চ' মই অলপমান কাৰেক্ট কৰি দিছোঁ অকণমান ৱেইট কৰা প্ৰতিচ্ছবিৰ বাবে বটাকেৰে বাবে লিখিব পৰা বা কাৰণে লিখিব পৰা তোমালোকৰ যোনটো মন যায় লিখিবা প্ৰতিচ্ছবিৰ বাবে ঠিক আছে এনেকৈ লিখিবা বেজবৰুৱাই নাট্যৰ চিত্ৰায়ন চৰিত্ৰসমূহৰ প্ৰাণবন্ত অভিনয় সংলাপ আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিচ্ছবিৰ বাবে জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে এটা কাম কৰিবা প্ৰতিচ্ছবিৰ বাবে নহয় প্ৰতিচ্ছবি দেখুৱাব পৰাৰ বাবে দেখুৱাব পৰাৰ বাবে ঠিক আছে দন্তীয়া দ একাৰ খ দেখুৱাব ব কৰি গ'লোঁ ব পৰাৰ বাবে প ৰতাকেৰা ৰ এতিয়া পাৰফেক্ট বেজবৰুৱাই নাট্যৰ চিত্ৰায়ন চৰিত্ৰসমূহৰ প্ৰাণবন্ত অভিনয় সংলাপ আৰু অসমৰ পৰিৱেশৰ নিখুঁত প্ৰতিচ্ছবি দেখুৱাব পৰাৰ বাবে জয়মতী কথাছবিখন সফল হৈছে বুলি উল্লেখ কৰিছে ঠিক আছে এনেকৈ লিখিলে তোমালোকক একদম পাৰফেক্ট ধুনীয়া নাম্বাৰ দিব এতিয়া আমি 6 নম্বৰটো চাওঁ কোনে কাক কৈছিল লিখা ইয়াৰে ক নম্বৰটো কি কৈছে আমাক অসমত অসমীয়াৰ দ্বাৰা আগেই নোহোৱা নোপোজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাই নৰেন্দ্ৰ নাথ বৰদলৈক কৈছিল এতিয়া এইটো প্ৰশ্ন চোৱাচোন উত্তৰটো ইমান সৰুৱে আছে আৰু ইয়াত কি সৰুকৈ ন সেইকাৰণে 6 নম্বৰবোৰ মই সৰুকৈ দিয়া নাই ঠিক আছে চেম লিখিবা চবেই খ নম্বৰ ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মাত উত্তৰ লিখিবা নৰেন্দ্ৰ নাথ বৰদলৈয়ে লক্ষ্মীনাথ বেজবৰুৱাক কৈছিল এই বুঢ়াৰ এই আশা পূৰ্ণ হ'বনে নহয় ঈশ্বৰে জানে এই কথাষাৰ কোনে কৈছিল উত্তৰ লিখিবা লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল কাক কৈছিল নৰেন্দ্ৰ নাথ বৰদলৈক কৈছিল ঠিক আছে এতিয়া ষ্টুডেণ্টছ তোমালোকৰ এই 4 নম্বৰখিনিতো ইম্পৰ্টেণ্ট মই ক'লোৱেই 5 নম্বৰখিনিও ইম্পৰ্টেণ্ট আহি থাকে তোমালোকৰ 6 নম্বৰখিনিও ইম্পৰ্টেণ্ট আহি থাকে এতিয়া 7 নম্বৰটো তোমালোকৰ 50-50 মানে দেই ইমান এটা ইম্পৰ্টেণ্ট নহয় আৰু মানে আহিব পাৰে নাহিব পাৰে 50-50 চান্স আছে ঠিক আছে গতিকে যাক মানে যোনে ইমান এটা নোৱাৰা মুখস্থ কৰিবলৈ সিহঁতে এইটো মই ক'ম এৰি যোৱা আৰু যোনে পাৰা সিহঁতে চাই যোৱা এইটো ঠিক আছে এতিয়া মই দি দিছোঁ এইটো এটা সৰুকৈ উত্তৰ দিম এইটোৰ কাৰণে আৰু এটা ডাঙৰকৈ উত্তৰ দিম ঠিক আছে ফাৰ্ষ্ট আমি প্ৰশ্নটো চাওঁ প্ৰশ্নটো কি কৈছে প্ৰশ্নটো কৈছে গৰুণ্ডৰ উৰাও দেখি টিপচীয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰোঁ যেতিয়া টিপচীয়ে উৰাও মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ নহওঁ তেন্তে টিপাচীয়ে ভুল কৰিব শিক্ষকৰ সহায় লৈ কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা তাৎপৰ্য ব্যাখ্যা কৰিব দিছে ঠিক আছে এতিয়া মই ইয়াৰ বাবে দুটা উত্তৰ লিখি দিছোঁ এটা এইটো ডাঙৰকৈ ঠিক আছে আৰু এটা এইটো সৰুকৈ যাক যোনটো লাগে লিখি ল'বা অ'কে মই তোমালোকক পঢ়ি দিছোঁ বাৰু এবাৰ পঢ়ি দিম নে তোমালোকে লিখি ল'বা মই পঢ়ি নিদিওঁ আৰু এইটো ঠিক আছে এইটো কুৱেশ্যনৰ আনচাৰ এনেকৈ লিখি লোৱা এই পৰা লৈ এইখিনিলৈকে লিখা পিছত সেইখিনি লিখা হ'লে উৰা শক্তি আছে লিখা পিছত পেৰেগ্ৰাফ চেঞ্জ কৰি এইটো পেৰেগ্ৰাফ লিখা পিছত হৈ গ'ল এতিয়া যাক সৰুকৈ লাগে এইটো প্ৰশ্ন উত্তৰে এনেকৈ লিখি দিয়া চেম এইখিনি লিখিলে হৈ যাব ঠিক আছে মই আৰু পঢ়ি নিদিলোঁ পঢ়িলে ভিডিঅ'টো আৰু লম্বা হৈ যাব ন আৰু দীঘল হৈ যাব সেইকাৰণে বাকী তোমালোকৰ 8 নম্বৰটো একেবাৰে নালাগে ঠিক আছে সেইকাৰণে মই দিয়া নাই কিছুমানে ক'ৰবাত তুমি নিদিলা কিয় আপুনি নিদিলে কিয় আপুনি নাজানে চাগে সেইকাৰণে দিয়া নাই আৰে মই যোনবোৰ কুৱেশ্যন তোমালোকৰ নাহে সেইবোৰ মই দি পেলাই কি কৰিম কোৱাচোন এনেনো মই কষ্ট কৰি লিখোঁ আকৌ তোমালোকক দিওঁ যিবোৰ তোমালোকৰ কাম নালাগে সেইবোৰ কিয় দিওঁ মই কোৱাচোন সেইকাৰণে মই দিয়া নাই যোনবোৰ মোৰ লাগিছে অকণমান হ'লেও আহিব পাৰে চান্স আছে 1% 2% সেইবোৰ দি দিছোঁ বাৰু আৰু যোনবোৰ ইম্পৰ্টেণ্ট আছে সেইবোৰতো দিছোঁৱেই হয় এইটো নাহে সেইকাৰণে দিয়া নাই আৰু বাকী এতিয়া ভাষা অধ্যয়নৰ এই জানো অহাখিনি পঢ়িবা তোমালোকে নৃত্যবিধিৰ বিষয় দিছে সেইখিনি পঢ়ি তোমালোকে এইখিনি উত্তৰ দিব লাগে 9 নম্বৰখিনি ঠিক আছে ওপৰৰ উদাহৰণৰ আধাৰত বিচাৰ কৰি তলত দিয়া শব্দবোৰৰ শুদ্ধ ৰূপটো লিখা
চ' মই লিখি দিছোঁ চোৱা ধৰণটোৰ কাৰণে শুদ্ধৰূপ এইটো হ'ব মানে দন্তীয়া নম্বৰ আঁতৰাই মূৰ্ধন্য ন বহাই দিয়া মৰণ বিশেষণ ভীষণ মসৃণ মৃণাল মানে মেইন কথা কি দন্তীয়া নম্বৰ বহাই মানে আঁতৰাই মূৰ্ধন্য ন দি দিয়া ঠিক আছে এইটোৱে এতিয়া এইটো আহিব পাৰে পৰীক্ষাত চাবা তোমালোকে এতিয়া 10 নম্বৰ তলত থকা শব্দবোৰৰ নট্ববিধি অনুসৰি বিশ্লেষণ কৰি পিঠিৰ তালিকাখনৰ উপযুক্ত ঠাইত বহুৱা ঠিক আছে এতিয়া নট্ববিধি তোমালোকে যদি পঢ়া গম পাবা নট্ববিধিৰ কিছুমান নিয়ম আছে ঠিক আছে সেইবোৰ পঢ়িবা তোমালোকে এতিয়া আমাৰ যে এই তালিকাখন দিছিল এইটো পাঠত এই তালিকাখন ক'ত গ'লো এই তালিকাখনত কিছুমান শব্দ দিছে ঠিক আছে সম্ভাষণ কাৰণ তোষণ এই শব্দবোৰ নট্ববিধিৰ কোনটো নিয়মৰ কাৰণে বহিছে লিখিব দিছে ৰি থকাৰ বাবে নে ৰ থকাৰ বাবে নে মূৰ্ধন্য খ থকাৰ বাবে মানে কোনটো কাৰণে দন্তীয়া নটো আঁতৰি খেত মূৰ্ধন্য ন হৈছে তোমালোকক লিখিব দিছে চ' নাহে এইটো পৰীক্ষাত কিন্তু 1% 2% চান্স থাকিব পাৰে দি দিব পাৰে যদি কাৰোবাৰ মানে স্কুলত অলপমান বায়'ডাটা ষ্ট্ৰিক আছে গতিকে দি দিছোঁ আৰু বেছিভাগ মইতো কম চাই নাযাবা নাহে এইবোৰ ঠিক আছে এতিয়া সেই মানে তুমি চাৰ্টখনত এনেকৈ বহাই দিবা উত্তৰবোৰ ৰি থকাৰ বাবে তাত ঋণ ঘৃণা এনেকৈ লিখিবা ঠিক আছে ইয়াত ঋণ ঘৃণা লিখি দিবা পিছত নেক্সট ৰৰ বাবে এইখিনি লিখিবা কাৰণ প্ৰাণ দৰ্পণ কৰ্ণ তোৰণ পিছত মূৰ্ধন্য খ থকাৰ বাবে যি দিছোঁ মই তাত ইয়াত লিখি দিবা ঠিক আছে চ' এবাৰ চাই লোৱা তোমালোকে এয়া ৰ থকাৰ বাবে কিন্তু আৰু আছে দেই তলত এয়া চোৱা মসৃণলৈকে আছে দেখিছা অ'কে এতিয়া তোমালোকে চোৱা 11 নম্বৰখিনি তোমালোকক কৈছে আৰ্হিটো দেখুওৱাৰ দৰে তলৰ বাক্যকেইশাৰী ভাৱ বহাই লিখা মানে ইয়াত দহু আঙুলিৰে খায় কিন্তু বুঢ়াই হেঁচুকিলিহে যায় ঠিক আছে এইটো দিছে এইটো চাই তোমালোকৰ এই মানে আৰু দুটা দিছে এইকেইটাৰ ভাৱ বহলাই লিখিব দিছে ঠিক আছে এতিয়া ভাৱ বহলাই লিখা তোমালোক পৰীক্ষাত আহে ইম্পৰ্টেণ্ট হয় গতিকে এইটো চাই যাবা এইটো আহিব পাৰে বা এইটো আহিব পাৰে ঠিক আছে এইটোতো ইয়াত দিয়া আছে এতিয়া মই এইটো আৰু এইটো দি দিম তোমালোকক ঠিক আছে এতিয়া চোৱা ক নম্বৰ ভাৱ বহলাই লিখাটো কিহৰ ওপৰত দিছে সজ কাৰ্যৰ সজ ফল অসজ কাৰ্যৰ অসজ ফল এতিয়া এইটো কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা ডাঙৰকৈ এটা সৰুকৈ যোনটো হালধীয়া কালাৰে দি দিছোঁ হয় এতিয়া যাক ডাঙৰকৈ লাগে এইটো লিখি লোৱা সজ কাৰ্যৰ সজ ফল অসজ কাৰ্যৰ অসজ ফল ইয়াৰ উত্তৰটো এইটো পিছত আৰু অকণ আছে এইটো এইখিনিলৈকে নেক্সট যাক সৰুকৈ লাগে এই প্ৰশ্নৰ উত্তৰটোৱে এনেকৈ লিখি লোৱা এতিয়া পিছত 6 নম্বৰ ভাৱ বহলাই লিখাটো কৈছে আমাক ৰাইজে নখ জোকাৰিলে নৈ বয় এতিয়া এইটোৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা ডাঙৰকৈ এটা সৰুকৈ যাক ডাঙৰটো লাগে লিখি লোৱা এইখিনিৰ পৰা এইখিনিলৈকে এটা পেৰেগ্ৰাফ এইখিনিৰ পৰা এইখিনিলৈকে এটা পেৰেগ্ৰাফ আৰু শেষ ঠিক আছে এইটো প্ৰশ্নৰ উত্তৰ শেষ এইটো প্ৰশ্নৰ উত্তৰ যাক সৰুকৈ লাগে এনেকৈ লিখিবা ভিডিঅ'টো প'ষ্ট কৰি লিখি লোৱা ঠিক আছে টেবলেটটো বেকাৰ হৈ গ'ল অ'কে চিধা হৈ গ'ল ভিডিঅ'টো প'ষ্ট কৰি লিখি লোৱা বাকী তোমালোকৰ যিবোৰ পৰীক্ষাত আহিব সেয়া প্ৰশ্নটো মই কৰি দিলোঁ হয় এই ভাৱ বহলাই লিখাবোৰ আহিব পাৰে ইম্পৰ্টেণ্ট হয় কিন্তু এই জ্ঞান সম্প্ৰসাৰণৰ যিবোৰ দিছে জানো আহা বা যিবোৰ দিছে এইবোৰ তোমালোকে পঢ়িবা এইবোৰ ইম্পৰ্টেণ্ট নহয় তোমালোকে নিজে পঢ়ি যাব পাৰা কিন্তু পৰীক্ষাত নাহে এইবোৰ ঠিক আছে সেইকাৰণে মই দি দিয়া নাই বাকী এইবোৰ একো ইম্পৰ্টেণ্ট নহয় জ্ঞান সম্প্ৰসাৰণ নামটো পাই গম পাইছা জ্ঞান সম্প্ৰসাৰণ মানে তোমালোকক জ্ঞান বৃদ্ধিৰ বাবে দিছে গতিকে নিজে যদি পঢ়িব মন আছে পঢ়িবা বাকী নালাগে এইবোৰ পিছত প্ৰকল্প মানে প্ৰজেক্ট তোমালোকক প্ৰজেক্ট কৰিব দিছে এইকেইটা কৰিব মন গ'লে কৰিবা বাকী তোমালোকৰ এইটো চেপ্টাৰটো ইয়াতে শেষ হ'ল লগ পাই আছোঁ তোমালোকৰ লগত পাঠ 11 নাম মাইনুৰ টিনচিলাইটিছ ঠিক আছে টিনচিলাইটিছ বোলে টনচিলাইটিছ নামটোৱে সাতটা হয়নে মাইনুৰ টনচিলাইটিছ এই চেপ্টাৰটোৰ সকলো প্ৰশ্ন উত্তৰ মই দিম তোমালোকক সেয়েহে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট কৰা যে এই চেপ্টাৰটো লাগিব নাই যদি কমেণ্ট কৰা বহুতে তেতিয়া মই এই চেপ্টাৰটো দি দিম লগতে তোমালোকক কি চেপ্টাৰ বেলেগ ছাবজেক্টৰ কি চেপ্টাৰ বা বেলেগ মানে ক্লাছৰ যদি তোমালোকে বেলেগ ক্লাছৰ হয় তেন্তে কি বস্তু লাগে মানে তোমালোকক কি লাগে কমেণ্ট কৰা আৰু তোমালোকৰ কাৰণে কমেণ্ট বক্সটো খুলি আছে তোমালোকে কমেণ্ট কৰা মই নিশ্চয় দিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে এইখিনিতে সামৰি মাৰি আছোঁ ভিডিঅ'টো কেনেকুৱা লাগিল এটা কমেণ্ট কৰি দিবা ভাল লাগিল নে বেয়া লাগিল তোমালোকে কমেণ্ট কৰিলে মানে ভাল লাগে যে ষ্টুডেণ্টবোৰে ভাল পাইছে ভিডিঅ'টো হয় তেতিয়া মানে আৰু মটিভেশ্যন পাওঁ সেয়েহে আজিলৈ এইখিনিতে সামৰি মাৰোঁ বাই